Hello friends, Assam Public Service Commission এটা পোষ্ট মুকলি কৰি দিয়া হৈছে। পোষ্টৰ নাম হৈছে ক্লাছ 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ডছ ইন আসাম হোম গাৰ্ডছ সাৰ্ভিস আন্ডাৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট 22টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু কেটেগৰী ৱাইজ ভগা হৈছে। ইয়াতে ওপেন কেটেগৰীৰ কাৰণে 13টা পোষ্ট আৰু OBC কাৰণে 3টা, তাৰপিছত আদিবাসী টি টাইপৰ কাৰণে 0 আৰু SCৰ কাৰণে 2টা, STBৰ কাৰণে 3টা, ST হিলছৰ কাৰণে এটা, টোটেল 22টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এতিয়া পে স্কেলৰ ক্ষেত্ৰত আমি চাব যাম 22,000 আপোনালোকে লাভ কৰিব। তাৰপিছত গ্ৰেড পে আপোনালোকৰ 11,800 থাকিব, পে বেণ্ড 3 হ'ব ইয়াৰে। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ গ'লে আপোনালোকে ইণ্ডিয়ানৰ বাসিন্দা হ'ব লাগিব বুলি কোৱা হৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ক'ব গ'লে মিনিমাম আপোনালোকে যদি ডিগ্ৰী পাছ কৰি থৈছে তেতিয়াহ'লে আবেদন কৰিবলৈ পাৰিব। এজ ক্ৰাইটেৰিয়া ক'ব গ'লে মিনিমাম আপোনালোকৰ 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'লে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। এতিয়া আহিছোঁ আমি কি ইয়াতে লাগিব আৰু মোড অফ এক্সামিনেশ্যন কি হ'ব। ৰিটেন এক্সাম হ'ব। ফাৰ্ষ্ট অফ অল ৰিটেন টেষ্ট কম্প্ৰাইজিং অফ ফলোইং পেপাৰ্ছ। পেপাৰ 1 থাকিব জেনেৰেল এবিলিটি এণ্ড ইণ্টেলিজেঞ্চ টেষ্ট 200 মাৰ্কছৰ হ'ব। মাল্টিপল চইচ কুৱেশ্যনছ হ'ব। আৰু পেপাৰ 2ত হ'ব জেনেৰেল ষ্টাডিজ এছে এণ্ড কম্প্ৰিহেনশ্যন 200 মাৰ্কছ। ইয়াতে আপোনালোকে এছে ৰাইটিং এইবোৰ কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াতে পাৰ্ট এ থাকিব এছে ৰাইটিং আৰু পাৰ্ট বি থাকিব, এইটো ভগাই দিয়া হৈছে, আপোনালোকৰ চাই ল'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ PETত আপোনালোকৰ 100 মিটাৰ ৰেচ হ'ব 16 ছেকেণ্ড মেক্সিমাম আৰু ফিমেল হ'লে 18 ছেকেণ্ড মেক্সিমাম। 800 মিটাৰ ৰেচত আপোনালোকৰ 3 মিনিট 45 ছেকেণ্ড দিয়া হ'ব, ফিমেলৰ কাৰণে 4 মিনিটছ 45 ছেকেণ্ডছ দিয়া হ'ব। লং জাম্প কৰিব লাগিব আপোনালোকে 3.5 মিটাৰ্ছ মিনিমাম আৰু ফিমেলে কৰিব লাগিব 3 মিটাৰ মিনিমাম। লংগেষ্ট জাম্প ইয়াতে আপোনালোকৰ কাউণ্ট কৰা হ'ব বুলি কোৱা হৈছে। ইয়াতে কোৱা হৈছে আৰু প্ৰেগনেঞ্চি এট দ্য টাইম অফ PET চেল বি ডিছকুৱালিফিকেশ্যন হ'ব। যদি প্ৰেগনেঞ্চি হয় তেতিয়াহ'লে ডিছকুৱালিফিকেশ্যন কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। আৰু কিছুমান দিয়া হৈছে ইণ্টাৰভিউ হ'ব ইয়াতে পাৰ্চনেলিটি টেষ্ট। কেণ্ডিডেট হু আৰ ডিক্লেয়াৰ্ড কোৱালিফাইড দ্য মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চেল কল ফৰ ইণ্টাৰভিউ। পাৰ্চনেলিটি টেষ্ট হ'ব আপোনালোকৰ। পাৰ্চনেলিটি টেষ্টটো আপোনালোকৰ 50 মাৰ্কছৰ হ'ব। ফাইনেল চিলেকশ্যন মেৰিট হ'ব আপোনালোকৰ ইয়াৰে ইণ্টাৰভিউ আৰু ৰিটেন এক্সামিনেশ্যনৰ ক্ষেত্ৰত হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড হ'ব। দ্য মিনিমাম ৰিকুৱাৰমেণ্ট ফৰ দ্য কেণ্ডিডেট আৰ ফল'জ। আপোনালোকৰ হাইট হ'ব লাগিব। যদি আপোনালোকে জেনেৰেল OBC SC হয় তেতিয়াহ'লে 5 ফিট 4 ইঞ্চ হ'ব লাগিব মেল, আৰু ফিমেলে 5 ফিট 1 ইঞ্চ হ'লে আপোনালোকে আবেদন কৰিবলৈ পাৰিব। আৰু যদি আপোনালোকে STB বা ST হিলছ হয়, যদি মেল হয় তেতিয়াহ'লে 5.3 ইঞ্চ হ'ব লাগিব আৰু ফিমেল হ'লে 5 ফিট হ'লে আবেদন কৰিবলৈ পাৰিব। তাৰপিছত আহিছোঁ আমি চেষ্টৰ ক্ষেত্ৰত। জেনেৰেল OBC SC STP যদি হয় তেতিয়াহ'লে 80 চেণ্টিমিটাৰ নৰ্মেল আৰু ফিমেল ইয়াৰে এক্সপেনশ্যন হ'ব 85 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ ST হিলছৰ কাৰণে 78 চেণ্টিমিটাৰ নৰ্মেল আৰু 83 চেণ্টিমিটাৰ এক্সপেনশ্যন কৰিবলৈ লাগিব। ৱেইট আপোনালোকৰ প্ৰপৰ্চনেট হ'ব, হাইটৰ লগত মিলিব লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি মেডিকেল টেষ্ট কি কৰোৱা হ'ব ইয়াতে চাই ল'ব। আৰু ইম্পৰ্টেণ্ট ডেটছসমূহ যদি আমি ক'বলৈ যাওঁ কেতিয়াৰ পৰা আবেদন চুৰু হ'ব। আবেদন আপোনালোকৰ 8/5/2026 পৰা আৰম্ভ আৰু ক্লছিং ডেটটো হৈছে 7/6/2026 আবেদন কৰিবলৈ পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ আমি জেনেৰেল যদি হয় আপোনালোকে 297 দিব লাগিব টোটেল এমাউণ্ট, আৰু যদি OBC MOBC হয় তেতিয়াহ'লে 197, আৰু যদি SC STP হয় তেতিয়াহ'লে আপোনালোকে 47 ৰুপিজ পে' কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে APSC ৰিক্ৰুটমেণ্টত আপোনালোকে আবেদন কৰিব লাগিব। এইখিনিয়ে দিয়া হৈছে কিমান কপি আপোনালোকৰ পাছপৰ্ট চাইজ কিমান চাইজৰ হ'ব লাগিব এইবোৰ দিয়া হৈছে। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া হৈছে যে আপোনালোকে এক্সাম চেণ্টাৰটো ক'ত চিলেকশ্যন কৰিবলৈ পাৰিব। এইখিনি আছে, আৰু এইটো আপোনালোকে চাবলৈ বিচাৰিছে যদি ন'টিচটো তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত দি দিম। এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।